নমস্কাৰ, এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈছো। একাংশ দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছে বাংলাদেশীয়ে। 20,000 টকাৰ বিনিময়ত বাংলাদেশীক ভৰাই ভাৰতত আৰু ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দালালৰ এবাৰ ভূমিকা লৈছে। শিলচৰত বাংলাদেশীক লৈ এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কিছু বিশদ তথ্য আছে আমাৰ হাতত, সবিস্তাৰে আমি জনাম। আমি জনাইছো একাংশ দালালৰ জৰিয়তে ভাৰতত একাংশ বাংলাদেশীয়ে এতিয়া প্ৰৱেশ কৰিছে। 20,000 টকাৰ বিনিময়ত বাংলাদেশীক ভৰাইছে ভাৰতত। শিলচৰত বাংলাদেশীক উদ্দেশ্যি এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষণ। ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দালালৰ ভূমিকা লৈছে আৰু শিলচৰত বাংলাদেশীক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। একাংশ দালালৰ জৰিয়তে ভাৰতত বাংলাদেশী এতিয়া প্ৰৱেশ কৰি আছে আৰু এই বাংলাদেশী প্ৰৱেশত এক প্ৰকাৰ একাংশ লোকৰ সহযোগিতা আছে। 20,000 টকাৰ বিনিময়ত বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰাইছে একাংশই। ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দালালৰ ভূমিকা লৈছে। শিলচৰত বাংলাদেশীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। বাংলাদেশীক লৈ বৰ্তমান সময়ছোৱাত যেনে ধৰণৰ আচলতে চৰকাৰৰ স্থিতি, সেই স্থিতি কিন্তু অটল হৈ আছে এতিয়াও। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰিব বিচাৰিম যে বৰ্তমান সময়ছোৱাত 20,000 টকাৰ বিনিময়তে বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিছে। ত্ৰিপুৰাৰ একাংশ হিন্দু যুৱকে দালালৰ ভূমিকা লোৱাও দেখিবলৈ পোৱা গৈছে। একাংশ লোক আছে যোনে আচলতে এনেধৰণে বাংলাদেশী লোকসকলক ভাৰতত প্ৰৱেশত সহযোগ কৰি আছে। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল আৰু তাৰ পাছতে তেওঁ এনেধৰণে মন্তব্য কৰে। একাংশ দালালৰ জৰিয়তে ভাৰতত বাংলাদেশী প্ৰৱেশ কৰাৰ কথা মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আগবঢ়াইছো। ত্রিপুরা রাস্তা, ডাউকি রাস্তা, মানকাছা রাস্তা আর করিমগঞ্জ শ্রীভূমি রাস্তা, এই রাস্তাটি বাংলাদেশে সোমায়। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ আৰু যিমান শ্ৰীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰা গৈ আছে, গতিকে আৰু ডাউকিৰ পৰা যদি গুৱাহাটী আহি পায়, গুৱাহাটীটো আমি ধৰি আছো। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয় দালাল বিলাক আমাৰ হিন্দু মানুহ বিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে চবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছো চবতো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। 20,000 লয় একটা মানুহৰ কাৰণে। ত্ৰিপুৰা ৰাস্তা, ডাউকি ৰাস্তা, মানকাছা ৰাস্তা আৰু করিমগঞ্জ শ্রীভূমি রাস্তা, এই রাস্তাটি বাংলাদেশে সোমায়। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ আৰু যিমান শ্রীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰা গৈ আছে, গতিকে আৰু ডাউকিৰ পৰা যদি গুৱাহাটী আহি পায়, গুৱাহাটীটো আমি ধৰি আছো। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয় দালাল বিলাক আমাৰ হিন্দু মানুহ বিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে চবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছো চবতো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। 20,000 লয় একটা মানুহৰ কাৰণে। ত্ৰিপুৰা ৰাস্তা, ডাউকি ৰাস্তা, মানকাছা ৰাস্তা আৰু করিমগঞ্জ শ্রীভূমি রাস্তা, এই রাস্তাটি বাংলাদেশে সোমায়। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ আৰু যিমান শ্রীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰা গৈ আছে, গতিকে আৰু ডাউকিৰ পৰা যদি গুৱাহাটী আহি পায়, গুৱাহাটীটো আমি ধৰি আছো। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয় দালাল বিলাক আমাৰ হিন্দু মানুহ বিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে চবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছো চবতো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। 20,000 লয় একটা মানুহৰ কাৰণে। ত্ৰিপুৰা ৰাস্তা, ডাউকি ৰাস্তা, মানকাছা ৰাস্তা আৰু করিমগঞ্জ শ্রীভূমি রাস্তা, এই রাস্তাটি বাংলাদেশে সোমায়। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ আৰু যিমান শ্রীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰা গৈ আছে,
গতিকে আৰু ডাউকিৰ পৰা যদি গুৱাহাটী আহি পায়, গুৱাহাটীতো আমি ধৰি আছো। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয় দালাল বিলাক আমাৰ হিন্দু মানুহ বিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে চবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছো চবতো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। 20-20 হাজাৰ লয় একটা মানুহৰ কাৰণে। ত্ৰিপুৰা ৰাস্তা, ডাউকি ৰাস্তা, মানকাছা ৰাস্তা আৰু কৰিমগঞ্জ শ্ৰীভূমি ৰাস্তা, এই ৰাস্তা দি বাংলাদেশী সোমাই। এতিয়া আমি সোমোৱাৰ লগে লগে ধৰি লওঁ, আৰু যিমান শ্ৰীভূমিৰ পৰা গৈ আছে মানকাছাৰ পৰাও গৈ আছে। গতিকে আৰু ডাউকিৰ পৰা যদি গুৱাহাটী আহি পায়, গুৱাহাটীতো আমি ধৰি আছো। গতিকে এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয় দালাল বিলাক আমাৰ হিন্দু মানুহ বিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে।